এই মাহৰ ভিতৰতে নিযুক্তি মানে মডেল কোড অফ কণ্ডাক্ট লগাৰ আগতে আমি দিবৰ কাৰণে চেষ্টা কৰি আছো। এইটো মই এতিয়া ক'ব নোৱাৰো। কাম কৰি আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। মই ভগৱন্তক প্ৰাৰ্থনা জনাইছো যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো যাতে আমি সোনকালে সুকলমে শেষ কৰিব পাৰোঁ। যিটো APSC ফালৰ পৰা যিখিনি বাছনি কৰা হৈছিল ডাইৰেক্ট প্ৰবক্তা, তেওঁলোকক নিযুক্তি প্ৰক্ৰিয়া একেলগে আমাৰ এইকেইদিন মুখ্যমন্ত্ৰী জন আশীৰ্বাদ যাত্ৰাত ব্যস্ত হৈ আছে। জন আশীৰ্বাদ যাত্ৰা শেষ হোৱাৰ লগে লগে আমি যিখিনি প্ৰাৰ্থী নিৰ্বাচিত হৈ আছে তেওঁলোকৰ নিয়োগ পত্ৰসমূহ আমি বিতৰণ কৰিম। শিক্ষা বিভাগত যিসমূহ এতিয়ালৈকে বিজ্ঞাপন দিয়া হৈছিল, কিমান মান মানে সেই নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ বাকী? না, মূলত আমাৰ 4,500 সেইখিনিৰ নিযুক্তিৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে। ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পূৰ্ণ হ'লে বা তাৰ প্ৰতিবেদনৰ ওপৰতে তেওঁলোকক নিযুক্তি দিব পৰা নোৱাৰা গোটেই বিষয়টো নিৰ্ভৰ কৰিব। শিক্ষা বিভাগত আৰু নিযুক্তি দিবৰ কাৰণে থাকি গ'ল নেকি? নিযুক্তিটো শিক্ষা বিভাগত খালী পদ ওলায়ে থাকে। গতিকে এতিয়া আৰু চৰকাৰখনৰ এইখন চৰকাৰৰ অধীনত নহ'ব, নতুন চৰকাৰ হ'লে আমাৰে হ'ব নতুন চৰকাৰৰ দিনত আকৌ বিশাল নিযুক্তি শিক্ষা বিভাগত হ'ব। নতুন তেতিয়া যিখিনি আকৌ নতুন পদসমূহ বা নতুন বিজ্ঞাপন তেতিয়া ওলাব, সেইখিনি তেতিয়া ওলাব। নতুন চৰকাৰ গঠন হোৱাৰ পাছত এক বৃহৎ বিজ্ঞাপন প্ৰকাশ পাব। হয় ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰাজ্যত নতুন শিক্ষক নিযুক্তি সন্দৰ্ভত বৃহৎ সুখবৰ দিছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে যে DEE নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ বাবে যি 4,500 শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ পাইছিল, সেই বিজ্ঞাপনৰ নিযুক্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে অৰ্থাৎ কোড অফ কণ্ডাক্ট লাগু হোৱাৰ আগতেই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব অসম চৰকাৰে। গতিকে এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।